নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। থাম্বনেইল কনছে আজি গমেই পাইছে, যিহেতু আমাৰ আজি বহুত দিন হ'ল, কেইদিনমান হ'ল তাৰমানে মই ভিডিঅ' দিব পৰা নাই আপোনালোকৰ মাজত। কেইদিনমান সেইফালে আপোনালোকে নিশ্চয় গম পাইছে 26 জানুৱাৰী আছিলে। এইফালে মোৰ অকণমান ডিউটি অকণমান খেলি মেলি আছিলে, সেইটো কাৰণে আপোনালোকক সময় দিব পৰা নাছিলে। যে আপোনালোকক সময় দিব পৰা মানে ভিডিঅ' দিব পৰা নাছিলে, তো এইটোৱে কথা আছিলে। আৰু আজি মই আপোনালোকক অকণমান সময় পালোঁ, আপোনালোকক এটা সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিলোঁ। যিহেতু আমাৰ CM ছাৰে নিজ মুখে যোৱাকালি হয়তো কৈছে যে আমাৰ নতুনকৈ ভেকেঞ্চি আহি থাকিব, যে আমাৰ যিহেতু আমাৰ পুলিচ বিভাগৰ, আমাৰ ডিফেন্স বিভাগৰ আমাৰ যিহেতু 5,000টা প্লাছ আমাৰ পদ মুকলি হ'ল আৰু এপ্লাই চলি আছে বৰ্তমান। আমাৰ 8 ফেব্ৰুৱাৰী যিহেতু আমাৰ এণ্ডিং লাষ্ট ডেট আছে আছাম পুলিচৰ যোনটো ফৰেষ্ট বেটেলিয়নৰ যোনখিনি জেল ৱাৰ্ডাৰ পষ্টৰ এপ্লাই চলি আছে বৰ্তমান ফৰেষ্টাৰ গ্ৰেড 1ৰ। আৰু এইখিনি পষ্টৰ যিহেতু আপোনালোকে নিশ্চয় গম পাইছে, বহুখিনি বিভাগৰ হয়তো তেওঁলোকে এপ্লাই কৰিছে বা তোমালোকে এপ্লাই কৰি আছে। আৰু এটা কথা সদায় CM ছাৰে কৈ আছে যে আমাৰ এই জুন জুলাই মাহলৈকে তাৰমানে কি হয়, এডভাৰটাইজমেণ্ট আহি থাকিব। মানে আপোনালোকৰ মানে কি ডিফেন্স বিভাগৰ যেতিয়া নাহিলেও আমাৰ ADR গ্ৰেড 4 গ্ৰেড 3 মানে সেনেকুৱা চিভিলৰ আহিব। মানে আপোনালোকে এইখিনি কথা হয়তো যোৱাকালি হয়তো আমাৰ CM ছাৰে নিজ মুখে কৈছে, আপোনালোকে নিশ্চয় বেলেগ এটা ভিডিঅ'ত দেখি পাইছে। আৰু এটা মোৰ এই ভিডিঅ'টো ক্লিপ নাছিলে মোৰ, এইটো কাৰণে আপোনালোকৰ ইয়াত হেড কৰা নাই মোৰ এই ভিডিঅ'খিনি, আৰু আপোনালোকে নিশ্চয় গম পাইছে। আৰু এইখিনি কথা শুনি আমি সদায় আমাৰ মাইণ্ডত এটা ইম্প্ৰুভমেণ্ট আহে বা আমাৰ মাইণ্ডত সদায় পজিটিভলি হয়। কাৰণ যিহেতু এটা কথা আমাৰ CM ছাৰে যোনটো কথা কয় এইটো কৰি দেখুৱায়, আৰু আমাৰ এইটো কাৰণে বিশ্বাস আছোঁ যে আমাৰ নিজৰ যোগ্যতাৰ ওপৰতে আমি সদায় চাকৰি পোৱাটো বিচাৰোঁ বা আমি চবেই বিচাৰোঁ। তো এইটো কাৰণে মই আপোনালোকক জনাই থ'ব বিচাৰিছোঁ, যিমানখিনি ল'ৰা ছোৱালী হয়তো এতিয়া এপ্লাই কৰি থৈছে আছাম পুলিচ ABUB হওক বা ফৰেষ্ট বেটেলিয়নে হওক বা ফৰেষ্টাৰ গ্ৰেড 1 হওক, জেল ৱাৰ্ডাৰ হওক, তোমালোকে এতিয়াৰ পৰা ৰানিং কৰি থাকক। কাৰণ মই ভাবোঁ যে আপোনালোকৰ এটা ৰানিঙৰ কাৰণে বহুত কষ্ট কৰিব লাগিব। আৰু মই যেনেকৈ ৰানিং কৰিছিলোঁ হয়তো মই বহুত কষ্ট কৰি ৰানিং কৰিছিলোঁ, আৰু তোমালোকে হয়তো এতিয়াৰ পৰা ৰানিং কৰা। আৰু কাৰণ এতিয়া যিহেতু আপোনালোকক মই এটা কথা কৈছিলোঁ যে আপোনালোকৰ আজি যিহেতু মই এটা কথা আপোনালোকক এটা জনাই থ'ব বিচাৰিছোঁ যে যিহেতু আমাৰ জেল ৱাৰ্ডাৰ পষ্ট আহিব বুলি মই কৈছিলোঁ, জেল ৱাৰ্ডাৰ পষ্ট আহিলে, আৰু এক্সাইজৰ পষ্ট আহিব বুলি কৈছিলোঁ। এতিয়ালৈকে এক্সাইজৰ পষ্ট অহা নাই, কিন্তু এক্সাইজৰ পষ্ট আহিব পাৰে। যিহেতু আমাৰ 8 তাৰিখলৈকে আকৌ যিহেতু আমাৰ এটা কথা আপোনালোকে নিশ্চয় গম পাইছে, যেতিয়া আমাৰ 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে আমাৰ ABUB এপ্লাই দিছিলে, আৰু তাৰ এপ্লাই শেষ হোৱাৰ লগে লগে আমাৰ ফৰেষ্ট গাৰ্ডৰ, ফৰেষ্ট বেটেলিয়নৰ, জেল ৱাৰ্ডাৰ, ফৰেষ্টাৰ গ্ৰেড 1ৰ যিমানখিনি হয়তো পষ্ট মুকলি হৈছে 16 তাৰিখত, তেতিয়া এডভাৰটাইজমেণ্ট লগে লগে দিছে। আৰু যেতিয়া আমাৰ ফৰেষ্ট গাৰ্ড বেটেলিয়নৰ যিমানখিনি এপ্লাই শেষ হ'ব তাৰ লগে লগে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্টত এডভাৰটাইজ ওলাব পাৰে। কাৰণ এক্সাইজ ডিপাৰ্টমেণ্টতো বহুখিনি পষ্ট মুকলি হৈ আছে। তাৰমানে কি ভেকেঞ্চি খালী হৈ আছে আপোনালোকৰ, সেইকাৰণে কৈ দিছোঁ এক্সাইজ ডিপাৰ্টমেণ্টত আপোনালোকৰ পষ্ট অহা 100% চান্স এটা আছে। তো আপোনালোকে নিশ্চয় ৰানিং কৰি থাকক। জাষ্ট আমি নিজৰ ৰানিং কৰিলে আমাৰ একো বস্তুৱে আমাৰ কিবা নহয় বা নষ্ট নহয়। কাৰণ আমাৰ ৰানিং কৰি থাকিলে আমাৰ হেল্থলি হৈ থাকে, আমাৰ বডি ষ্ট্ৰং হৈ থাকে, আমাৰ সদায় ফিগাৰ বা আমাৰ বডিবিলাক অলপ মানে গৰম হৈ থাকে। সেইটো কাৰণে আমাৰ ৰানিং কৰি থাকক, একো নষ্ট নহয়, আপোনালোকৰ ফিজিকেলি ভাল হ'ব বা আপোনালোকৰ মেণ্টেলিটি ষ্ট্ৰং হ'ব। তো সেইটো কাৰণে আপোনালোকে ৰানিং কৰি থাকক এতিয়াৰ পৰা। আৰু লগতে আপোনালোকে পঢ়া শুনাটো কৰিব, কাৰণ পঢ়া শুনাৰ ভিডিঅ' মই বেলেগ মই দিয়া নাই, কিন্তু বেলেগ এটা ভিডিঅ'ত আপোনালোকে নিশ্চয় চাইছে মই গম পাওঁ। আৰু আপোনালোকে এইখিনি কথা মনত ৰাখি আপোনালোকে সদায় কিছুমান মানুহৰ নেগেটিভিটি কথাবিলাক শুনাগিলা বাদ দিয়া। কাৰণ কিছুমান মানুহে আপোনাক বহুত ইগন'ৰ কৰে বা আপোনাক বহুত হিংসা কৰে। এইবিলাক মানুহৰ পৰা অকণমান আপোনালোকে দূৰত ৰাখি আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰি আপোনালোকৰ নিজৰ কাম আগবাঢ়ি যাওক, সেইটোৱে কামনা বিচাৰিছোঁ। আৰু এইখিনি আছিলে আপোনালোকৰ এটা সৰু ক্লিপ এটা আপডেট দিব বিচাৰিছোঁ।